ইয়াৰ পিছত জাষ্টিস উজ্জ্বল ভূঞা আৰু জাষ্টিস ওকাৰ কোৰ্টে ষ্টেটক সমালোচনা কৰিলে যে ইমানবিলাক বিদেশী আইডেন্টিফাই হৈ আছে আপোনালোকে এওঁলোকক কিয় পঠোৱা নাই so there is a pressure from the state onto the state government from the Supreme Court also to act on expulsion of foreigners মাননীয় অধ্যক্ষ মহোদয় হয় আমি প্ৰচলিত আইনক সন্মান জনাব লাগিব যেতিয়া আমি বিদেশীক বহিষ্কাৰ কৰি আছো যোৱা মাহত 2-3 জন এসপিয়ে তেওঁলোকে কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা মানুহকো এক্সপাল কৰিছে বাট ভুলটো ভুল যি 2-4 জনৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে হাই কোৰ্টৰ অৰ্ডাৰ আছে যে তেওঁলোকৰ ওপৰত কোহেসিভ একশন লব নালাগে তেওঁলোকক আমি কোহেসিভ একশন আমাৰ প্ৰসেসটোত 2-4 জন তেনেকুৱা মানুহকো 2 জন মানুহক আমি পুশব্যাক কৰি দিছিলো বাট থ্ৰু দা ডিপ্লোমেটিক চ্যানেলস ইনফৰ্মেল এণ্ড ফৰ্মেল এই 2 জন মানুহকে আমি ঘূৰাইও আনিছো কিয়ৰ কাৰণে উই হ্যাভ টু ফলো দা সুপ্ৰিম কোৰ্ট অৰ্ডাৰ আমি আইন মানিবই লাগিব ডিউৰিং দিস পিৰিয়ড আমি সৰ্বমুঠ 193 and 110 দুইটা যোগ কৰিলে কিমান হয় অলমোস্ট 330 মানুহক আমি পুশব্যাক কৰিছো আৰু এজনো উভতি অহা নাই আহাৰ কথা আহিবই নোৱাৰে আৰু দিস পুশব্যাক উইল বি ইন্টেন্সিফাইড ই আৰু গতি ল'ব কাৰণ আমাৰ ৰাজ্যত যি ধৰণে পাকিস্তানী এলিমেন্ট সোমাইছে বাংলাদেশৰ ফান্ডামেন্টালিস্ট এলিমেন্ট সোমাইছে ষ্টেটখনে নিজক বচোৱাৰ কাৰণে আমি আগতকৈ বেছি এক্টিভ হ'ব লাগিব আগতকৈ বেছি আমি প্ৰ'এক্টিভ হ'ব লাগিব সেই কাৰণে ষ্টেট গভৰ্ণমেণ্ট হেজ ডিসাইডেড that ami illegal expulsion act we will bring that into the action aru dc khokole jak bidekhi boli bhabibo without referring to the tribunal we will push back 2-3 ta push back success no hobo kan teoluke register koribo 10 ta try korin duta goleo bahut so deportation will now be a reality. NRC নাম থাকক না থাকক যদি আদাৰ এভিডেন্স থাকে NRC যিসকলে হৰ্ষমন্দৰৰ দৰে মানুহসকলে আহি অসমৰ বিৰুদ্ধে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে আমাৰ কোনো এখন পেপাৰ কোনো এখন টেলিভিছন এটা ট্ৰেক কৰিব নোৱাৰিলে হৰ্ষমন্দৰ আৰু কেইজনমান ইয়াৰে লোকেল সোকল সুপ্ৰিম কোৰ্ট এতিয়া কংগ্ৰেছৰ প্ৰেসিডেন্টৰ আগে পিছে ঘূৰি থাকে তেওঁলোকে মিলি এটা জাল বনাই পেলালে যে অমুক চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ বাপেক মাকৰ নাম একে তেওঁলোকে চেইন বনাই পেলাই মানুহখিনিক ইণ্ডিয়ানাইজ কৰি পেলালে we have done enough research in last 2 years যে কোন মানুহে এনেকে চলে বলে কৌশলে নাম খুমুৱাল আৰু মোৰ দিনত যদি হৰ্ষমন্দৰ আহিলেতেন মইতো জেলত ঢালি দিলো যদি এনআৰসি মই মুখ্যমন্ত্ৰী থাকোতে হলেতেন মইতো তেতিয়া খালাস কৰিলো থ্ৰু দা প্ৰসেস অফ ল ইমান ডাঙৰ খেলা মই অসমৰ ভৱিষ্যতৰ লগত খেলিব নিদিলোৱে so much money has come during that period of time now we have documented all the evidence আপোনালোকে আচৰিত হ'ব অসমক লৈ কিমান ষড়যন্ত্ৰ চলি আছে we have find out Facebook account of almost 2600 ইছলামাবাদৰ পৰা চলে ৰিয়াদৰ পৰা চলে সৌদি আৰবিয়াৰ পৰা চলে তেওঁলোকে ৰাহুল গান্ধীকো ওয়েলকাম নকৰে কিন্তু অসমৰ এজন নেতাক ওয়েলকাম কৰে and I have documents মই 10-12 দিনৰ ভিতৰতে মই প্ৰেছত কিছু এনেকুৱা একাউণ্ট আনি দিম তেওঁলোকে দুটা কামতে টুইট কৰে ফেসবুক কৰে হয় প্যালেষ্টাইনৰ ওপৰত নহলে অসমৰ ওপৰত
বাকি আন কোনো কামৰ ওপৰত নকৰে আমাৰ ওপৰত অসমত খিলঞ্জিয়া আৰু মই মুছলিম মানুহ খিলঞ্জিয়া নহয় বুলি নকওঁ খিলঞ্জিয়া বুলি ক'লে ইট ইজ এ সেকুলাৰ ডেফিনেশ্যন খিলঞ্জিয়া ভাৰতীয় হওক অসমীয়াই হওক বহুত ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে and we have to resist it through the process of law দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে ঘূৰাই আনিছে ঘূৰাই আনাৰ প্ৰশ্নই নাই we are pushing back এতিয়াও 35 জনক ৰেডি কৰি থৈ দিছো পানীৰ কাৰণে পুশ বেক কৰিব পৰা নাই পানীটো কমিলে পুশ বেক এতিয়াও 35 জন ৰেডি হৈ আছে যেটো ইয়াত কৈছে যে তেওঁলোকক ঘূৰাই আনি নিজৰ অস্পষ্ট স্থিতি ৰাজ্যক দেখুৱালে স্থিতি বহুত স্পষ্ট বহুত বেছি স্পষ্ট যেনেকে আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত ক'লে 1954 ইজ কাট অফ কংগ্ৰেছেও এগ্ৰি কৰিলে যে 1954 পিছত অহা মানুহখিনিক চৰকাৰে একশ্যন ল'ব পাৰে আজি মই বহুত দিনৰ পৰা চেষ্টা কৰি আছিলো যে যেনে তেনে লিডাৰ অফ অপজিশ্যনক অন ৰেকৰ্ড আনিব লাগে আজি ৰাতিপুৱা মই সফল হলো যে আজি গোটেই মই মাননীয় উপাধ্যক্ষ মহোদয় কম আজিৰ প্ৰসিডিংটো যাতে টেপ চাই ভাল কৰি লিখা হয় কাৰণ আজিৰ প্ৰসিডিংত কংগ্ৰেছ দলে স্পষ্ট কৰি ক'লে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ সময়ত থকা মানুহখিনিক বাদ দি কোনেও প্ৰটেকশ্যন পাব নালাগে সো দিস ইজ অন ৰেকৰ্ড টুডে আৰু গোৱালপাৰাৰ বিধায়কসকলেও জানে যে সব পানী ভাঙা মানুহ সব 1954 পিছতে আহিছে আগততো কোনো অহা নাই গতিকে আজি মই কৰিবলগীয়া কামখিনি আৰে মই য'ত পৰে কৈছো সেইখিনিক মই এইখিনিতো ফৰেষ্টত পৰে মই গোটেই অসমতে কৈছো যে যাতে এটা ৰেকৰ্ডত যায় যে আজি বিধানসভাত সন্মতি হ'ল প্ৰটেক্টেড ক্লাছ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ আগৰ জেনেৰেল মানুহ বাকিখিনিক চৰকাৰে পুশ কৰিব পাৰে তেনেকে বিধানসভাটো মই বিৰোধী দলৰ প্ৰতি ক'ব খুজিছো আমাৰ স্থিতি অস্পষ্ট নহয় স্পষ্ট কিন্তু যদি কোনোবাৰ সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ আছে তাক আমি ডেফিনেটলি মানিব লাগিব আমাৰ অসমত কি হৈ আছে মই আৰু এটা উদাহৰণ আপোনালোকক দিব খুজিছো আপোনালোকে কয় মানুহক ডি ভোটাৰ কৰি ৰাখিছে আপোনালোকক মই দুটা ডাঙৰ উদাহৰণ দিব খুজিছো যে কেনেকে আমাৰ অসমত আব্দুল মালিক দবকাৰ হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ আব্দুল হান্নান মুৰাদাৰৰ হি ইজ এ ডিক্লেয়াৰ্ড ফৰেনাৰ আব্দুল কৰিম লংকাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ আব্দুল খালেক লংকা ডিক্লেয়াৰ্ড ফৰেনাৰ বিলাল হুছেইন দবকা ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ নিজৰ নামটোত এ আৰু ই বদলাই পেলাই গোটেই কেজনে ভোটাৰ লিষ্টত নাম ৰাখি থৈ দিছে দিও নহয় ভোট মাৰি আছে ডিক্লেয়াৰ্ড ফৰেনাৰ্ছে ভোট দি আছে এই পাঁচটা মই মাত্ৰ নাম দিলো দিস ইজ দ্য এপিক নাম্বাৰ DCS 89375551 DCS 1026579 CBD 22209394 these are the epic number declared foreigners নিজৰ নামটো অকনমান বদলাই পেলাই ভোটাৰ লিষ্ট এখন ভোটাৰ লিষ্টত নাম খুমুৱাইছে BLO সহায় নকৰে সিস্টেম হাতত আছে আৰু ভোটাৰ লিষ্টলৈ আধাৰ কাৰ্ড বনাইছে ইফালে কেসু চলি আছে স্যার এই ডিক্লেয়ার ফরেনারজনৰ মা দেউতা ভাৰতীয় হিচাপে ভোট দি আছে ককা দেউতাও দি আছে নানা নানিও দি আছে মই কৈছো ডিক্লেয়ার ফরেনার্স কৰে জাজে জাজৰ ওপৰত মই কি তাকে এইটো বিশ্লেষণ কৰাৰ দৰকাৰ আছে অনাৰেবল মেম্বাৰ এফটি যি জাজমেন্ট বিলাক হৈ আছে তাতে বিশ্লেষণৰ প্ৰয়োজন আছে যে এফটিৰ জাজমেন্টক বিশ্লেষণ কৰাৰ অধিকাৰ অসমৰ মুখ্যমন্ত্ৰী নাই উই আৰ এ ডিসিৰ হতে পাৰিব ডিসি কৰিব পাৰে মাননীয় উপাধ্যক্ষ আপোনাৰ আণ্ডাৰখিনি শেষ কৰিব দিয়ক বাৰে বাৰে উঠি আছে আজিও এইটো ৰেকৰ্ড কৰক মোক উপাধ্যক্ষ মহোদয় ক'লে যে এফটি জাজমেন্ট ৰিভিউ কৰা পাৱাৰো মোৰ আছে গতিকে যাক যাক ইণ্ডিয়ান কৰি দিছিলে মইতো এটা বিদেশী কৰি দিম সঠিকভাৱে কৰিব লাগিব পাতি কৰক আৰ্গুমেণ্ট দেখি হলে আপত্তি নাই আৰ্গুমেণ্ট নহয় কিন্তু 99.9% ইণ্ডিয়ান হ'ব মই কৈছো শুনক মোৰ হাতত পাৱাৰ নিদিব
আপোনালোকক মই কৈছো যে আপুনি মুখ্যমন্ত্ৰীৰ নিচিনাকে প্লিজ 301 তেনেকে আৰ্গুমেণ্ট নহয় অসমীয়াৰ দৰে আপুনি মুখ্যমন্ত্ৰীৰ নিচিনাকে কথা ক'লে ভাল অখিল পাম গগৈ ডাঙৰীয়া সাম্প্ৰদায়িক লিডাৰৰ নিচিনাকে কথা ক'লে বেয়া পাওঁ আপুনি সাম্প্ৰদায়িক লিডাৰৰ নিচিনাকে কথা ক'লে বেয়া পাওঁ আপুনি যিখন চিটত বহি আছে মুখ্যমন্ত্ৰী হয় আপুনি সাম্প্ৰদায়িক লিডাৰ নহয় মাননীয় অধ্যক্ষ মহোদয়